যোৰহাট জিলাৰ মৰিয়নি গাভৰু পৰ্বত চাহ বাগিচাত মঙলবাৰে ৰাতিপুৱাৰ পৰা শ্ৰমিকে ল'লে আমৰণ অনশন কাৰ্যসূচী। এই বাগিচাখন সংগম দেৱকন নামৰ কোম্পানী এটাই চলাই আছে। শ্ৰমিকৰ 5 দফীয়া দাবী সম্পৰ্কে এই কোম্পানীটোক বহুদিনৰ পৰাই বাগিচা সংঘই অৱগত কৰাৰ উপৰিও বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা কৰা নাই। শ্ৰমিকসকলে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে আৰু অৱশেষত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। এই সন্দৰ্ভত কোম্পানীটোৰ মুখ্য পৰিচালক গাভৰু পৰ্বত চাহ বাগিচা পৰিচালক যোৰহাট জিলা আয়ুক্ত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি সকলোকে লিখিতভাৱে অৱগত কৰে। দিনটো অনশন কাৰ্যসূচীত অংশ লৈ কেইবাজনো শ্ৰমিক অসুস্থ হৈ পৰাটো বাগিচা কৰ্তৃপক্ষই চিকিৎসাৰ ব্যৱস্থা কৰা দেখা যায়। শ্ৰমিকৰ দাবীসমূহ পূৰণ নকৰাৰ সন্দৰ্ভত সোধাত বাগিচাৰ পৰিচালক প্ৰশান্ত শইকীয়াই এইদৰে কয় আৰু বাগিচা সংঘৰ সম্পাদক তপন নায়কে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে ইয়াৰ যদি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই কাৰ্যসূচী অব্যাহত থাকিব আৰু বুধবাৰে বাগিচা বন্ধ কৰি সকলো শ্ৰমিক এই কাৰ্যসূচীত অংশ ল'ব বুলি সকীয়াই দিয়ে। কাৰণ হ'ল আমাৰ যিবোৰ গেছুটি 20-25 বছৰ ধৰি আজি অৱসৰপ্ৰাপ্ত হয়, আজি গেছুটি মানুহবোৰ পোৱা নাই। তাৰপাছত দ্বিতীয় নম্বৰ কথা হ'ল পাৰ্মেণ্ট চিট যিবোৰ আমাৰ বদলি আছে, আমাৰ 150-200 আছে, সেইবোৰ চিট আমাক এতিয়ালৈকে দিয়াৰ ব্যৱস্থা কৰা নাই। আমি বাগান বন্ধও কৰিছিলোঁ, ধাৰণা কাৰ্যসূচী লৈছিলোঁ, চৰম আয়ুক্তৰ আলোচনাও আমাৰ হ'ল, কিন্তু আজিলৈকে কোনো ফলাফল দেখা নগ'ল। সেইকাৰণে আমি আজি তাৰিখত অন্নখন লৈছোঁ, যেতিয়ালৈকে আমাৰ এইবোৰ সমাধান পূৰণ নহয় তেতিয়ালৈকে আমি এই অন্নখন বাহত থাকিব। আপোনাৰ পৰিচালক আহিছিলে নেকি, মানে একোটা সমাধান কৰা নাই, আহিছে কালি কেনেকুৱা আছে এইবোৰ সুধি কৈছে। তাৰপাছত কৈছে যে তোমালোক কেতিয়া বোলে ভংগ কৰিব। আমি ক'লোঁ যে আমাৰ কামবোৰ কৰক, কেতিয়া আমি ভংগ কৰিম। ঠিক আছে, কৰা লিখি গ'ল। পাই বিধায়কে গম পায়, বিধায়ক কি কয় তেওঁ? আহিব বিধায়ক আহিব, তেতিয়াহ'লে আমি বহি থাকিম ইয়াত। অনশন আৰু বাহাল থাকিব অনিষ্টলৈকে আমি অনশন কৰিম, তেতিয়ালৈকে আমাৰ এইবোৰ কামবোৰ সমাধান হয়, তেতিয়ালৈকে বহি থাকিম। বিভিন্ন দাবী আছিলে, এই দাবীৰ সংক্ৰান্তত ইতিমধ্যে শ্ৰম আয়ুক্তৰ কাৰ্যালয়তো এটা চলি আছিলে, বিষয়টো বিচাৰাধীন হৈ আছে। কাইলৈ তেখেতসকলে আমাক এই শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আমাক মাতিছিলে যে 10:30 বজাত আহি এখন আছে, কনচিলিয়েশ্যন মিটিং আছে, তাত আপোনালোক থাকিব, বিষয়টো কিবা এটা মীমাংসা কৰা যাব। গতিকে আমি তাত যাবলৈ সাজু আছিলোঁ আৰু এই বিষয়টো আমি তেওঁলোকক এখন যিখন চিঠি আমি পাইছিলোঁ শ্ৰম আয়ুক্তৰ পৰা, তেখেতসকলক দি পেলাই আমি সেইটো জনাইছিলোঁ যে কাইলৈ এখন আছে, কনচিলিয়েশ্যন মিটিং এখন আছে, আপোনালোক ওলাব। কিন্তু তেখেতসকলে সেইটোত ৰাজি হোৱা নাই, নহয় তেওঁলোকে এইটো কাৰ্যসূচীটো লৈছে। কি ক'ব এইটো? নহয়, এইটোতো তেওঁলোকৰ দাবীটো মই নহয় বুলি নকওঁ, কিন্তু কথাটো হ'ল কি, কোম্পানীয়েও একেবাৰে নিদিয়াকৈ থকা নাই। কোম্পানীয়ে ইতিমধ্যে তেখেতসকলক আমি হিচাপ দি আছোঁ, এতিয়ালৈকে কিমান টকা আমাৰ গেছুটি হিচাপত লাখ টকা গেছুটি আমি পে'মেণ্ট কৰি আছোঁ। এটা কণ্টিনিউৱাছ প্ৰচেছত চলি আছে বস্তুটো। দ্বিতীয়তে যিটো বদলি চিট, সেই চিটটো যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ডিছপুট আহি যায়, তেতিয়া সেই 1969ৰ যিটো ষ্টেণ্ড, জেনেৰেলি সেই ষ্টেণ্ডটোৰ কথা আহে। গতিকে আমি সেই ষ্টেণ্ডটো মানিবলৈ আমি সাজু হৈ গ'লোঁ। তেখেতসকলে যদি সেই ষ্টেণ্ডটো আমাৰ সেইটো মানিলেহেঁতেন, এতিয়া কমচে কম 50টামান মানুহে এতিয়াও বদলি চিট পাই গ'লগৈহেঁতেন। মৰিয়নিৰ পৰা সূৰ্য ৰাখৰ ৰিপৰ্ট, নিউজ 24 অসম।